Hello students, welcome back to my YouTube channel Tech of MH 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে বোৰ্ডৰ তৰফৰ পৰা বহু কেইটা নতুন নিয়ম বোৰ্ডে জাৰি কৰিছিল। তাৰ ভিতৰত এটা নিয়ম হ'ল যে তুমি MCQ টাইপৰ কোৱেশ্চন আৰু ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন দুয়োটাতে তোমালোকৰ সমানে পাস কৰিব লাগিব। যদি এটাত তুমি 45 পোৱা আৰু এটাত 5 নম্বৰ পোৱা তেনেহলে মিলাই তোমাৰ 50 হৈ আছে, তথাপি তুমি মেট্ৰিকত ফেল কৰিবা। তো এই নিয়মটো সঁচা নে নাই বা বোৰ্ডৰ তৰফৰ পৰা জাৰি কৰা হৈছিল নে নাই বহুতে জানিব বিচাৰে। বা মই এটা ভিডিও এই বিষয়ে বহুত দিন আগত বনাইছো, তাত বহুতে কমেন্ট কৰে যে এটো কেনেকৈ হ'ব বা এটো ফেক নিউজ, বহুতে এনেকুৱা ধৰণৰ মন্তব্য কৰি থাকে। গতিকে আজিৰ এই ভিডিওত মই তোমালোকক স্পষ্ট ৰূপে জনাই দিব বিচাৰো বোৰ্ডৰ তৰফৰ পৰা যেটো নিয়ম নেকি তেওঁলোকে জাৰি কৰিছিল সেই নিয়মটো 100% সঁচা হয়। আৰু এইবাৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত MCQ আৰু ডেসক্ৰিপটিভ টাইপৰ যি কোৱেশ্চন আছে দুয়োটাতে তোমালোকৰ সমানে পাস কৰিব লাগিব। যদি তুমি MCQত ফেল কৰা তেনেহলে সেই সাবজেক্টটোতে ফেল কৰিবা, আৰু যদি তুমি ডেসক্ৰিপটিভ টাইপত কোৱেশ্চনত ফেল কৰা তেনেহলে তুমি সেই সাবজেক্টটোত ফেল কৰিবা। ইয়াৰ অৰ্থ হ'ল MCQটো তোমাৰ 5 মাৰ্ক 13 পাব লাগিব আৰু ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চনত 5 মাৰ্ক তোমালোকৰ 13 পাব লাগিব। আৰু ইন্টাৰনেলৰ যেটো মাৰ্ক আছে ইন্টাৰনেল এসেসমেন্ট সেই মাৰ্কটো বা প্ৰ্যাকটিক্যাল যেটো মাৰ্ক আছে সেই মাৰ্কটো দুয়োটাতে তোমালোকৰ যোগ হ'ব, এটাত নহয় দুয়োটাত। সাপোজ ধৰিলোৱা ইন্টাৰনেলত তোমালোকৰ 10 আছে তেনেহলে ডেসক্ৰিপটিভ টাইপত 5 যোগ হ'ব আৰু MCQত 5 যোগ হ'ব। এনেকৈ তোমালোকৰ এইবাৰ মাৰ্কস যেটো ডিস্ট্ৰিবিউশন আছে মাৰ্কস যেনেকৈ ভগাই দিয়া হয় বা এনেকৈ তোমালোকৰ এইবাৰ মাৰ্কস কাউন্ট কৰা হ'ব। তো স্টুডেন্টস এই বিষয়ে মই এটা ফুল ভিডিও বনাইছিলো বহুত দিন আগত বা বহুত জনে সেই ভিডিওটো চাইছে, যত মই এক্সপ্লেইন কৰি তোমালোকক বুজাই দিছিলো আসলে তোমালোকৰ কেনেকৈ নম্বৰস পাব লাগিব আৰু কেনেকৈ তোমালোকৰ সেই বস্তুখিনি জানিব লাগিব। এই বিষয়ে মই আগতেই ভিডিও বনাই দিছিলো, সেই ভিডিওটো লিংক এই ভিডিওটো ডেসক্ৰিপশন বক্সত থাকিব, তোমালোকে এটা ভিডিও চাব পাৰিবা। সেই ভিডিওটো চালে তোমালোকে আৰু ধুনীয়াকৈ কথাখিনি বুজি পাবা। ইয়াৰ উপৰি বোৰ্ডৰ তৰফৰ পৰা যেটো নোটিফিকেশন জাৰি কৰা হৈছিল হেতু হয়তো তোমালোক এতিয়া স্ক্ৰিনত দেখা পাইছা, মই দেখুৱাই দিব বিচাৰো। যত তেওঁলোকে উল্লেখ কৰিছে যে MCQ আৰু ডেসক্ৰিপটিভ টাইপ দুটা পাৰ্টতে তোমালোকৰ কি কৰিব লাগিব, সেপাৰেটলি পাস কৰিব লাগিব। আৰু এই নোটিফিকেশনটো বোৰ্ডৰ তৰফৰ পৰা জাৰি কৰা হৈছিল যেটো নেকি তুমি স্ক্ৰিনত বৰ্তমান দেখি আছা। এইটোই হ'ল মেইন নোটিফিকেশন। আৰু ইয়াৰ পৰাই কোৱা যায় যে তুমি যদি MCQত 45 পোৱা বা তুমি বাকি যি ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন আছে তাত যদি 5 পোৱা তেনেহলে 45 আৰু 5 মিলাই কিমান হ'ল 50 হ'ল না, তথাপি তুমি সেই সাবজেক্টত ফেল কৰিবা। ইয়াৰ অৰ্থ হ'ল দুয়োটাতে তোমালোকৰ সমানে পাস কৰিব লাগিব। আৰু এই কথাটো এই নোটিফিকেশনটোৰ পৰা বুজা যায়, যেহেতু তেওঁলোকে কৈ দিছে যে সেপাৰেটলি পাস কৰিব লাগিব। গতিকে দুয়োটা পাৰ্টতে তোমালোকৰ কি কৰিব লাগিব, সেপাৰেটলি পাস কৰিব লাগিব। ডেসক্ৰিপশন বক্সত সেই ভিডিওটো লিংক দিয়া থাকিব, যেটোত নেকি মই এক্সাম্পল সহকাৰে তোমালোকক বুজাই দিছিলো। সেই ভিডিওটো চালে তোমালোকৰ আৰু ডাউটস ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। ভিডিওটো চাবলৈ নাপাহৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ। আজিলৈ ইমানেই, ধন্যবাদ।